এবাৰ এনেকৈ ৰান্ধি খাই চাব, মুখত দিলেই পমি যায় আৰু কি বস্তু ধৰিব পাৰিছেই নহয়, বহুতেই এই বস্তুটো খাই বেয়া পায়। যিসকল নিৰামিষাহাৰী, যিসকলে এইটো খাই বেয়া পায়, তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টি। এনেকুৱা ধুনীয়া লাগে নহয়, আৰু কৈছোঁ নহয়, এবাৰ যদি আপুনি ৰান্ধি দিয়ে, ল'ৰা ডেকা বুঢ়া সকলোৱে আপোনাক প্ৰশ্ন কৰিব কেনেকৈ ৰান্ধিছা, কি কৰিছা, আৰু তাৰ লগতে আপোনাক বাৰে বাৰে ৰান্ধিবলৈ কাকতি মিনতি কৰিব। মাছ মাংসৰ কথা সকলোৱে পাহৰি যাব, ইমান বেছি ধুনীয়া হয় খাবলৈ। মানুহজনে বজাৰ কৰিলে তেনেকেই কৰে, মানে একেটা বস্তুকে বহুতখিনি লৈ আহে। খঙো উঠে, কিন্তু বেলেগ বেলেগ ধৰণেৰে বনাবলৈও চেষ্টা কৰোঁ। তাৰে ফলশ্ৰুতিত আজি আচলতে এইখন আঞ্জা বনাই পেলালোঁ। আৰু মূল বস্তুটো আপোনালোকে দেখা পালেই, পটলখিনি ধুনীয়াকৈ এনেকৈ চুচি লৈছোঁ, আৰু কেনেকৈ বনাইছোঁ চাই গ'লে আপোনালোকে ধুনীয়াকৈ ধৰিব পাৰিব, একেবাৰে সহজ। যদি এই পৰ্যায়লৈকে ভিডিঅ'টি চাই আছে, পটল যদি এনেকৈ আপুনি ৰান্ধি খোৱা নাই, তেতিয়াহ'লে ৰান্ধি খাই চাব। মই কৈছোঁ নহয়, আপুনি খুব বেছি পৰিমাণে ভাল পাব, আৰু যদি ভাল লাগিছে আপোনাৰ প্ৰফাইলত ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। কেতিয়াবা কিছুমান কথা নভবাকৈয়ে আমাৰ জীৱনত ঘটি যায় নহয় জানো, আৰু ঘটি যোৱাৰ পিছতহে আমি বুজি পাওঁ আচলতে কি হেৰুৱালোঁ বা কি পালোঁ। কেতিয়াবা এনেকুৱা কিছুমান বস্তু অজানিতে নভবাকৈয়ে হেৰুৱাই পেলোৱা যায়, তাক কোনোদিন বিচাৰি পোৱা নাযায়, আৰু যেতিয়া হেৰাই যায় তেতিয়া বস্তুটোৰ অভাৱ আমি সকলোৱে অনুভৱ কৰোঁ। পুনৰ ৰেচিপিটোৰ মাজলৈ ঘূৰি আহিছোঁ। পটলকেইটা কেনেকৈ কাটি ল'লোঁ আপোনালোকে দেখা পালে। তাতে অকণমান নিমখ আৰু অকণমান হালধি দিছোঁ, আৰু এতিয়া ধুনীয়াকৈ গৰম তেলত অকণমান গৰমাই ল'ম। একেবাৰে টানকৈ ফ্ৰাই নকৰোঁ, কোমলকৈয়ে ৰাখিম। তথাপিও অকণমান তেলত এনেকৈ ফ্ৰাই কৰি ল'ব লাগিব, নহ'লে পটলৰ পৰা এটা গোন্ধ ওলায়, যিটো গোন্ধৰ কাৰণে বহুতে খাবলৈ বেয়া পায়। এতিয়া পটলকেইটা ভাজি দিওঁতে আপোনালোকে লক্ষ্য কৰিছে চাগে কিমান ধুনীয়া লাগিছে দেখিবলৈ। সেইকাৰণে বেলেগ বেলেগ ধৰণেৰে কেতিয়াবা ট্ৰাই কৰি চাব লাগে। এয়া চাওক, পটলকেইটা মই কিমানটো জোখত কাঢ়িছোঁ আপোনালোকে চাগে ধৰিব পাৰিছেই নহয় জানো। এতিয়া মই পটলকেইটা কাঢ়ি লোৱাৰ পিছত, এইটো সম্পূৰ্ণ অপশ্যনেল হয়, মই এটা আলু ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, আৰু আমাৰ মুনুৱে পটলটো কেতিয়াবা খাবলৈ মন নকৰে, তথাপিও এনেকৈ বনাই দিলে সি চাগে খাব। সেইকাৰণে আলুকেইটাও ফ্ৰাই কৰি পেলাই মই পটলৰ চব্জিখনতে দি দিম। এতিয়া দুটামান সৰিয়হ, 1 চামুচৰ জোখৰ সৰিয়হ 2 ঘণ্টামান তিয়াই থৈছিলোঁ, তাৰ লগতে 4টামান কাজু, নহৰু, বিলাহী আৰু অকণমান পিঁয়াজ দি এটা ধুনীয়া পেষ্ট বনাইছোঁ। তেল গৰম হৈ আছিলে, তাতে সৰু সৰুকৈ কাটি লোৱা পিঁয়াজটো ৰঙা পৰালৈ ভাজি লৈছোঁ, তাৰপিছতে এই পেষ্টটো দি দিছোঁ। পেষ্টটো আপোনালোকে এনেকুৱাকৈ বনাব যাতে সৰিয়হখিনি পূৰা গুড়ি হৈ যায়, তেতিয়াহে খাবলৈ ভাল লাগে। মছলাৰ নামত দিলোঁ নিমখ, হালধি, আৰু লগতে ঘৰতে প্ৰস্তুত কৰি লোৱা অকণমান জিৰা আৰু ধনিয়াৰ গুড়ি। এতিয়া মোৰ এই যিটো পেষ্ট দিলোঁ, সেই পেষ্টটো ধুনীয়াকৈ ৰঙা পৰালৈকে একেবাৰে কম জুইত ভাজি আছোঁ, বহুত সময় ভাজিব লাগিব। আচলতে শাকখনৰ পাক উঠা সেইটোৱে মেইন বস্তু। যেতিয়া আপোনাৰ এই পেষ্টটোত ধুনীয়া পাক উঠিব নহয়, তেতিয়া আপোনাৰ শাকখন বা এই আঞ্জাখন খাবলৈ খুব মজা লাগিব। মই আচলতে শাক বুলিয়ে কওঁ দেই, সেইকাৰণে মোৰ আঞ্জাখনক শাক বুলিয়ে আহে। এতিয়া আপোনালোকে পানী নিদিয়াকৈও খাব পাৰে, মই কিন্তু অকণমান জোল বনাওঁ, কাৰণ আমাৰ মইনাৰ কাৰণে অকণমান জোল লাগে যে, সেইকাৰণে জোল বনাওঁ।